লাও বাকলিৰ চব্জি খায়নে আপোনালোকে? হাই এভৰিৱান, আজি লাও চব্জি বনাইছিল। মই লগৰজনীক ক'লোঁ বোলো বাকলিখিনি থৈ দিবি, বাকলি ভাজাও খাম। কাৰণ কিয় জানেনে, মই লাওতকৈ বেছি বাকলিটোহে ভাল পাওঁচোন। এয়া অকল পিঁয়াজ আৰু জলকীয়া দিয়ে বনোৱা যাব, কাৰণ আগতে প্লেন কৰা নাছিলোঁ। আগতে প্লেন কৰিলে বুট তিয়াই থলোঁ হয়, কাৰণ বাকলিত বুট দি দিলে ভাল লাগে হয়নে? আৰু কেতিয়াবা জানেনে মাছৰ পেটু দিও বনাই বিৰাট টেষ্টি লাগে। পিছে আপোনালোকে খায়নে নাখায় বাৰু? জনাবচোন। নাখায় যদি খাই চাব, কাৰণ ময়ো খাবলৈ শিকা বেছি দিন হোৱা নাই, মানে বছৰ হ'ল, কিন্তু সৰুৰ পৰা খোৱা নাছিলোঁ দেই। আৰু ইপিনে এয়া লাও ভাজিটো বনি আছে, এইখিনি ধুনীয়াকৈ অকণ নিমখ হালধি মিলাই ঢাকি থোৱা গ'ল। আৰু এয়া লাও ভাজি এনেকৈয়ে বনোৱা গৈছে দেই। পিছে বেংগলোৰ লাওবোৰ মিঠা হয়, গম পায়নে? মানে সৰু সৰু চাইজ আৰু মিঠা থাকে। নমোৱাৰ আগত দি দিলোঁ কেঁচা পিঁয়াজ আৰু অকণমান দি দিম জালুক। আৰু এতিয়ালৈকে ব্লগটো চাই আছে যদি ক'ৰ পৰা চাই আছে জনাবচোন দেই। আজি ভাত এনেকৈয়ে ভাজি লগতে খাইছোঁ, লগতে দিনৰো আকৌ ভেন্দি ভাজি আছিলে।